এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ। ঢিং কাউণ্টৰ মূল অভিযুক্ত মৃত্যুৰ পিছতেই এক ডাঙৰ সিদ্ধান্ত। ঢিঙৰ বৰফেটি গাঁৱৰ স্থানীয় ৰাইজে লৈছে এই বৃহৎ সিদ্ধান্ত। ঢিঙত সংঘটিত হোৱা ধৰ্ষণকাৰী মূল অভিযুক্তক কবৰস্থ নকৰাৰ সিদ্ধান্ত বৰফেটি গাঁৱৰ ৰাইজৰ। বৰফেটি গাঁৱৰ ৰাইজৰ আৰু এক বৃহৎ সিদ্ধান্ত এঘৰীয়া কৰিলে ধৰ্ষণকাণ্ডৰ মূল অভিযুক্তৰ পৰিয়ালক। উল্লেখযোগ্য যে পুৱতি নিশা 4 মান বজাত আৰক্ষীৰ চৰজমিন তদন্তৰ বাবে ঘটনাস্থলীত আনিব বিচাৰিছিল অভিযুক্ত তফজুল ইছলামক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত জাপ দিছিল মূল অভিযুক্তগৰাকীয়ে। প্ৰায় 6:30 বজাত উদ্ধাৰ কৰে SDRF বাহিনীয়ে। আৰু এই খবৰ পোৱাৰ লগে লগে গাঁওখনৰ ৰাইজে লৈছে এই ডাঙৰ সিদ্ধান্ত। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো ধৰ্ষণকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জুল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জুল আলী বৰবিটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবিটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত, আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজ্জুল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ। আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আজি ইংৰাজী 24/7/2024 তাৰিখ শনিবাৰে ৰাতিপুৱা 8 বজাত আমি বৰবেটি গাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰোঁ যে ঢিঙত হৈ যোৱা ঘটনাৰ মূল অভিযুক্ত তফাজ্জুল ইছলাম ইতিমধ্যে পানীত পৰি মৃত্যুবৰণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। বৰবেটি গাঁৱৰ ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে অভিযুক্ত তফাজ্জুল ইছলামক জানাজাত আমি অংশগ্ৰহণ নকৰোঁ, ৰাজহুৱা কবৰস্থানত কবৰ দিব নিদিওঁ আৰু তফাজ্জুলৰ ঘৰক সামাজিকভাৱে বহিষ্কাৰ কৰা হৈছে। আমি বৰবেটিৰ গাঁৱৰ ৰাইজ অপৰাধীৰ পক্ষত নাই, আমি সদায় ন্যায়ৰ পক্ষত আছোঁ আৰু ন্যায়ৰ পক্ষত থাকিম।